চবতকৈ ইম্পৰ্টেণ্ট কথা, দাদাক ইমান মদ খুৱাবলগীয়া কিয় হৈছিলে? কাৰণ শেখৰ দাই নিজে কৈছে দাদা অলপ বিয়াৰ খায়। অলপ বিয়াৰ জুবিন দাই নাখায়, লগত থকা মানুহটো। মই কি কৈছোঁ বুজি পাইছতো? অলপ বিয়াৰ জুবিন দাই নাখায়, অলপ নাখায়। দাদাই অলপ খাই সাঁতুৰিবলৈ নাযায়। কি কৈছোঁ সকলোৱে বুজি পাইছে চাগে? তাৰে আগদিনা ৰাতিত আমি ভিডিঅ' দেখা পাইছোঁ, আগদিনা ৰাতিও আমি ভিডিঅ' দেখা পাইছোঁ। দাদাক সিদিনাও বাৰত বহাই কিনে তেওঁলোকে ভিডিঅ' বনাইছে। কিয় বাৰত লৈ গৈছে? হয় নহয়? যদি অসমবাসী ৰাইজে এটা কথা উপলব্ধি কৰিছে যে দাদাক জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিব লাগে, তেনেহ'লে ইট ইজ এন এটেম্প্ট টু মাৰ্ডাৰ ডাইৰেক্টলি। য়েছ অৰ ন'? অসমৰ ৰাইজকে মই সুধিছোঁ, দাদাক যদি জুই আৰু যদি পানীৰ পৰা আঁতৰাই ৰাখিব লাগে, তাৰ মানে ইট ইজ ডাইৰেক্টলি এটেম্প্ট টু মাৰ্ডাৰ। আৰু ভিডিঅ'ত কি কৈ আছে? ভিডিঅ'টোত কি কৈ আছে? ভিডিঅ'টোত কি কৈ আছে? ভিডিঅ'টোত কৈ আছে আবে সাঁতোৰ নাবে, সাঁতোৰ নাবে, সাঁতোৰ নাবে, উচতাই দি আছে। মদ খোৱা মানুহ এটাক উচতাই দি আপোনালোকে জানে কি হ'ব পাৰে?